আচলতে আমাৰ অসমৰ যিটো এতিয়া পৰিৱেশ সেই পৰিৱেশত এনেধৰণে সৃষ্টিশীল কামবোৰ কিমানখিনিলৈকে আগুৱাই দিয়াটো উচিত অনুচিত কিছু বিবেচনাৰ কথা স্বত্তেও কৰ্ম চলি থাকিব লাগিব আমাৰ উজনি অসমৰ বানাক্ৰান্ত ৰাইজৰ প্ৰতি আন্তৰিকতাৰে সহানুভূতি জ্ঞাপন কৰি থিয়েটাৰৰ যিখিনি কৰ্মৰাজি আমি চলাই যাবলৈ বাধ্য হৈ আছোঁ যিহেতু থিয়েটাৰ এখন থিয়েটাৰৰ গ্ৰুপৰ লগত প্ৰায় 150 মানুহ জড়িত হৈ আছে তেওঁলোকৰ সংস্থাপন জীৱিকা পৰিয়াল আটাইবোৰ জড়িত হৈ আছে গতিকে এইখিনি সময় বৰ ক্ৰুচিয়েল সময় আমাৰ আটাইৰে কাৰণে তাৰ মাজতে আবাহনৰ প্ৰথম নিশাৰ যিমানসমূহ নাটক আমি পৰিৱেশন কৰি আহিছোঁ অলপ পৃথক সংজ্ঞাৰে দৰ্শকৰ ওচৰলৈ আনিবলৈ চেষ্টা কৰি আহিছোঁ আৰু এইবাৰ হৈছে অমাৱস্যা নাটকখনত কিছু পৃথক ৰস দৰ্শকে পাব নাটকখনৰ বিষয়ে বাৰু এতিয়া বিস্তৃতভাৱে নাজানো কাৰণ নাটকখন চালে দৰ্শকে গম পাব তাত কি কি আছে অজয় ক'লেই গোটেই কথাখিনি মৌলিক কাহিনী বা সমাজৰ কিছু বিশেষ বিষয় লৈ পেলাই প্ৰত্যেক বছৰে প্ৰথম নিশাৰ নাটকবোৰ উপস্থাপন কৰা হয় সেইবাৰ এটা ব্যতিক্ৰম নহয় এটা বৰ সুন্দৰ গীত এই প্ৰেম বিশ্বতৰ কণ্ঠৰ নৱপ্ৰজন্মৰ সাংঘাতিক অনুৰাগ আছে বুলি আমি শুনি আহিছোঁ আমি তেওঁৰ গান শুনি বৰ ভাল পাওঁ আৰু এই গানটো বিশেষকৈ আমাৰ ফালৰ পৰাই কৈছোঁ যে বিশ্বতে গালে ভাল লাগিব আৰু বৰ সুন্দৰকৈ তেওঁ কণ্ঠদান কৰিছে অজয়ে বৰ সুন্দৰকৈ গানটো বনাইছে পলাশে মিক্সিং কৰিছে এৰেঞ্জ কৰিছে আৰু তাৰ লগতে গানটোৰ বিশেষ বৈশিষ্ট্যটো হৈছে কি এইটো এটা সাধাৰণ গান নহয় নৰ্মেল গান এটা নহয় যি ধৰণৰ নৰ্মেল গানবোৰ আমি প্ৰমোশ্যনেল গান হিচাপে ব্যৱহাৰ কৰোঁ বা দেখুৱাওঁ দৰ্শকৰ ওচৰলৈ লৈ আহক এই গানটো চালে গম পাব এই গানটো এটা ডকুমেণ্টাৰী ভেলিউ থকা এটা গান তাৰমানে এখন থিয়েটাৰৰ বেকগ্ৰাউণ্ডত যিমান মানুহ জড়িত হৈ থাকে প্ৰায় আমি সদায় প্ৰমোশ্যনেল গানবোৰ হিৰ' হিৰ'ইন ওলায় কোনোবা এটা চৰিত্ৰ ওলায় কিন্তু ইয়াত আমাৰ যিমানসমূহ থিয়েটাৰৰ লগত জড়িত ব্যক্তি আছে সেয়া লাগিলে আমাৰ পাকঘৰৰ ষ্টাফ হওক সেয়া লাগিলে আমাৰ কাৰ্পেণ্টাৰজন হওক সেয়া লাগিলে আমাৰ লাইটৰ ল'ৰাজন হওক সেয়া লাগিলে আমাৰ ডান্সাৰ গ্ৰুপ হওক সেয়া লাগিলে আমাৰ ৰং কৰা মানুহজন হওক প্ৰত্যেকজন মানুহকে এই গানটো উপস্থাপন কৰিবলৈ চেষ্টা কৰা হৈছে এখন থিয়েটাৰৰ ৰিহাৰ্চেলৰ সময়খিনি কিমান মানুহে কেনেধৰণে জড়িত হৈ থাকে সেইটো এটা প্ৰতিচ্ছবি হৈছে এই গানটোৰ এটা প্ৰয়াস আৰু সেই গানটোৰ তেনেধৰণে প্ৰথমতে প্লেন কৰিছোঁ যদিও গানটো খুব ৰোমান্টিক কথাৰ এটা গান কিন্তু আচলতে এই প্ৰেম শব্দটো মোৰ এটা মানে ব্যক্তিগত বিশ্বাস প্ৰেম অকল মানৱীয় প্ৰেম নহয় প্ৰেম সদায় কৰ্মৰ প্ৰতি থকা নিজৰ শ্ৰদ্ধাখিনিও প্ৰেম হয় সেইটোহে আমি আচলতে সংজ্ঞাৰে দিব বিচাৰিছোঁ এই প্ৰেম প্ৰত্যেকজন মানুহৰ নিজৰ কলাৰ প্ৰতি নিজৰ কৰ্মৰ প্ৰতি নিজৰ হেঁপাহৰ প্ৰতি যিটো অনুৰাগ থাকে সেইটোৱে হৈছে এই প্ৰেম আৰু তেনেধৰণে গানটোৰ প্লেনিং কৰা হৈছিলে তাৰপিছত জলিলৰ কথা পাতিলোঁ তাৰ প্ৰথমতে অলপ আচুভা পাইছিলে যে এনেকুৱা ইমান ৰোমান্টিক গানটো আমি এনেধৰণে উপস্থাপন কৰিম অলপ চেষ্টা এটা কৰি চাওঁচোন অলপ পৃথক কিছু সোৱাদ যদি আমি দিব পাৰোঁ বাকী দৰ্শকে কিমানখিনিলৈকে গ্ৰহণ কৰে কিমানখিনিলৈকে ভাল পায় আমি নাজানো কিন্তু ইয়াত যিকেইজন মানুহে ওলাইছে গানটো তেওঁলোকৰ কিন্তু আত্মাত সাংঘাতিক এটা প্ৰশান্তি পাব বুলি আমাৰ বিশ্বাস কাৰণ গানটো চাই প্ৰত্যেকজন মানুহে ক'ৰবাত নিজক বিচাৰি পাব তেওঁৰ লগতে আৰু তেনেকুৱা 10জন মানুহৰ চেহেৰাটো বিচাৰি পাব আত্মাটো বিচাৰি পাব গতিকে অলপ পৃথক শৈলীৰে গানটো উপস্থাপন কৰা হৈছে মানসে এডিটিং কৰিছে বিটুলে কেমেৰা কাম বৰ সুন্দৰ কৰিছে কাৰণ ইয়াত কোনো ধৰণৰ চেৰাপুঞ্জীৰ লোকেশ্যন নাই কোনো ধৰণৰ মানে ছেটআপ নাই কোনো ধৰণৰ আমি যিমানখিনি কৰিছোঁ আমাৰ মঞ্চৰ ওপৰতে আমাৰ মানে আৰ্ট ডিৰেকশ্যন আমাৰ থিয়েটাৰ মানুহে কৰিছে যিমানখিনি আমাৰ থিয়েটাৰত ব্যৱহৃত বস্তু সেইখিনিয়ে কৰা হৈছে গোটেই লোকেশ্যনটো হৈছে আমাৰ কেম্পটো গতিকে আপোনালোকে চাওক চাই গানটো কেনেকুৱা ক'লে আমাক জনাব আৰু বাকী গানটো আজিৰ পৰা ৰাইজৰ ওচৰলৈ আমি আগবঢ়াই দিছোঁ যদি ৰাইজে গ্ৰহণ কৰে তেতিয়া গম পাম যে এনেধৰণৰ অলপ পৃথক সৃষ্টিৰ বস্তুবোৰ এতিয়া আনিব হ'ল সচৰাচৰ যিসমূহ কাম কৰি থাকোঁ তাতকৈ অলপ বেলেগকৈ আমি চিন্তা কৰিলে এটা প্ৰয়াস কৰিবলৈ এটা সুবিধা পাম বুলি আমাৰ বিশ্বাস বাকী বিশেষ হ'বলগীয়া নাই 21 তাৰিখৰ পৰা আমাৰ আৰম্ভণি আছে পাঠশালাত 21 পৰা 26 হ'লে আটাইৰে পৰা আমি আশীৰ্বাদ বিচাৰিছোঁ এই নাট্যযাত্ৰা সময় ধুমুহাৰ সময় তথাপিতো সকলোৱে তাৰ মাজতে কৰ্ম চলি থাকিব লাগিব গতিকে নাট্যযাত্ৰা যাতে সকলোৱে পাৰ হৈ যায় তাৰ ঈশ্বৰৰ প্ৰাৰ্থনা জনাইছোঁ বাকী আপোনাক পুনৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকে বহুমূলীয়া সময় খৰচ কৰি আমাৰ এই অনুৰাগেৰে ভৰপূৰ এই গানটিৰ সাক্ষী হোৱাৰ কাৰণে ধন্যবাদ